ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহি পাইছে এটা ভাল খবৰ কাৰণ এতিয়াৰ পৰা প্ৰতি মাহে ছাত্ৰ ছাত্ৰীসকলক টকা দিয়া হ'ব আৰু এই কথাখিনি মুখ্যমন্ত্ৰীয়ে নিজে কৈছে এখন সভাত তো আজি এই ভিডিঅ'টো সম্পূৰ্ণ চাবা কাৰণ আজি এই ভিডিঅ'টো আমি গোটেইখিনি কথা ডিসকাস কৰিম কোনে কোনে পইচা পাব আৰু কোনে কোনে নাপায় তো প্ৰথম পইণ্টটো হৈছে যে মেট্ৰিক পৰীক্ষা দিয়া ষ্টুডেণ্টসকলে 300 টকাকৈ পাব পাৰ মান্থ তো মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰতি মাহে ছাত্ৰ ছাত্ৰীসকলক 300 টকাকৈ বেংক একাউণ্টত দিয়া হ'ব আৰু এই টকাখিনি এই কাৰণে দিয়া হৈছে যাতে তোমালোকে ভালকৈ টিউচন লৈ ভাল নম্বৰ লাভ কৰিব পাৰা কাৰণ টিউচনটো বহুত ইম্পৰ্টেন্ট আছে কাৰণ কোনোবা এজনে যদি গাইড কৰি দিয়ে তেনেহলে ছাত্ৰ ছাত্ৰীৰ বহুতখিনি সহায় হয় তো ইয়াতে বিভিন্ন ধৰণৰ ৰিএকচন দেখা গৈছে কোনোবাই কৈ আছে যে মোবাইল ৰিচাৰ্জ কৰিবৰ কাৰণে ভাল হ'ব কোনোবাই কৈ আছে যে 300 টকা দি কি হয় আজিকালি 12 দিনতে 1000 টকাকৈ লাগে আৰু আমি অনলাইন টিউচনৰ কথাও যদি কওঁ তো সিবিএসই যদিও 2000 মান টকাত ভাল কোৰ্স পোৱা যায় কিন্তু আমাৰ অসমত সেই দামটো খুবেই বেছি আৰু কোৱালিটি কিন্তু বহুত বেয়া কিন্তু জুনে যি নকক কিয় 300 টকাকেও যদি পাৰ মান্থ দিয়ে চৰকাৰে তেনেহলে ছাত্ৰ ছাত্ৰীৰ কিন্তু সহায় হ'ব তো এবাৰ মেট্ৰিক দি উঠা ষ্টুডেন্টে হয়তো ভাবিছা যে আমি এটা পাছ হৈ আহিলো এতিয়া চৰকাৰে পইচা দিয়া আৰম্ভ কৰিলে তো তেনেকুৱা নিচিনা হয় উপায় নাই তাৰপিছত নেক্সট তোমালোকে চোৱা কাক দিব এখিনি প্ৰাইভেট গভৰ্ণমেণ্ট লৈ কিবা কথা আছে নেকি কাৰণ বহুতে কৈ আছে যে প্ৰাইভেটত নিদিয়ে আৰু গভৰ্ণমেণ্ট স্কুল বিলাকতহে দিব তো তেনেকুৱা নিচিনা কথা নাই দিলে বহুত প্ৰাইভেট আৰু গভৰ্ণমেণ্টত দিব বুলিয়ে কৈছে আৰু যেহেতু 4 লাখ ষ্টুডেন্টে প্ৰতিবাৰে মেট্ৰিক পৰীক্ষা দিয়ে তো 300 টকাকে যদি প্ৰতি 4 লাখ ষ্টুডেন্টকো দিয়ে তেনেহলে 12 কোটি টকাৰ ওপৰতে হৈ আছে পইচা তো সেই কাৰণে বহুতে কৈ আছে যে ইমানখিনি টকা প্ৰতি মাহে চৰকাৰে খৰচ কৰিব জানো ষ্টুডেন্টছৰ ওপৰত তো সেইটো ইমানটা সিওৰ হোৱা নাই এতিয়ালৈ কিন্তু পিছত এনেকুৱাও কৰি দিব পাৰে যে বিপিএল ষ্টুডেন্টছক দিছে বাকি বিলাকক দিয়া নাই তো সেইবিলাক কিন্তু ঠিক নাই তো এতিয়ালৈ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া জাষ্ট কৈ থৈ দিছে যে মেট্ৰিক পৰীক্ষা দিয়া ষ্টুডেন্টসকলক 300 টকা পাৰ মান্থকৈ দিয়া হ'ব তো এতিয়া আমি আমাৰ সেকেন্ড নম্বৰ পইণ্টটো দেখিছো ইয়াত কৈছে যে ডিগ্ৰী কমপ্লিট কৰা ষ্টুডেন্টছক 2500 টকাকৈ পাৰ মান্থ দিয়া হ'ব তো এই কথাখিনি একেখন সভাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে তো ইয়াত কিন্তু এটা টুইষ্ট আছে পইচাখিনি লৰাসকলকহে দিয়া হ'ব তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে ছোৱালীবোৰৰ কাৰণে তো বহুত আছে নিযুত মইনা আঁচনিও আছে কিন্তু লৰাসকলৰ কাৰণে একো নাই তো মামাই লৰাসকলক একো নিদিয়ে নেকি তো তেতিয়া তেওঁ কৈছে যে লৰাসকলকো তেওঁ 2500 টকাকৈ দিব তো সেই পইচাটো এবছৰৰ কাৰণে দিয়া হ'ব যিসকল ষ্টুডেন্টছে মানে ডিগ্ৰী পাছ কৰে কাৰণ ডিগ্ৰী পাছ কৰাৰ পিছততো ডাইৰেক্ট চাকৰি পাই না যায় তো বহুতো জায়গাত ঘুৰিব লাগে ইন্টাৰভিউ দিব লাগে তো সেইটো কাৰণে 2500 টকা পাৰ মান্থকৈ হিয়তক খৰচ হিচাপে দি থাকিব চৰকাৰে তো এইখিনি খবৰে আছিল ডিগ্ৰী ষ্টুডেন্টছ আৰু যিসকল মেট্ৰিক কেণ্ডিডেট হয় হিয়তৰ কাৰণে ভাল খবৰ আছিল আৰু বাকিবোৰ ষ্টুডেন্টছৰ কাৰণে এতিয়ালৈ কোনো ধৰণৰ খবৰ আহা নাই যদি আহে আমি জনাই দিম আৰু তোমালোকে জনাবা যে ইয়াৰ ৰিগাৰ্ডিং তোমালোকৰ অপিনিয়নটো কি হয় লগতে আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা তো এইকেইদিন আমি এক্সপ্লেনেশ্যন ভিডিঅ' দি আছো বিভিন্ন চেপ্টাৰৰ তোমালোকে চোৱা নাই যদি চাবা ক্লাছ 11 ৰ কাৰণেও দিয়া হৈছে ক্লাছ 10 ৰ কাৰণেও দিয়া হৈ আছে আৰু তোমালোকে আমাৰ WhatsApp চেনেল বিলাকত জয়েন কৰিবা ক্লাছ 10 ৰ কাৰণেও এটা আছে আৰু ক্লাছ 11 ৰ কাৰণেও আছে তো লিংকটো পিন কমেন্টত দিয়া আছে তাত গৈ তোমালোকে জয়েন কৰিব পাৰিবা আৰু এটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ তোমালোকে যদি ইনষ্টাগ্ৰাম ইউজ কৰা তাত আমাক ফলো কৰি ৰাখিবা আৰু যদি ইনষ্টাগ্ৰাম ইউজ নকৰা তেনেহলে কোনো কথা নাই আমাক জাস্ট ইউটিউবত তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা আমি যিমান পাৰো সহায় কৰি যাম তো মেট্ৰিক পৰীক্ষাত আমি সহায় কৰিছিলো ফাৰ্ষ্ট ইয়াৰ এক্সামতো সহায় কৰিম আৰু এবাৰ যিসকলে মেট্ৰিক দিবা হিয়তকো সহায় কৰা হ'ব